হৈছে আমাৰ ৰাজা। গুড মৰ্নিং গাইজ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল এগেইন। তো এইপিনে এটা ৰুম বনাইছোঁ মুৰ্গীৰ কাৰণে, আৰু এইটোতো আছে পুৰণি হৈ আছে, মানে অকণমান মানে দূৰত লৈ আহিছোঁ এই ৰুমটো, মানে সেইফালে ওচৰ হয়তো সেইটোৰ কাৰণে অকণমান দূৰত লৈ আহিছোঁ। আৰু এইপিনে চাৰিওফালে অ'পেন খাব পাৰিব দুদিনমান পিছত। তাৰপিছত আৰু এইটো এনেকৈ বনাই দিলোঁ আৰু টিঙেৰে বনাই দিলোঁ। অকণমান চাওক আপোনালোকে, এয়া ৰুম বনাইছোঁ, চিম্পুলকৈ বনাইছোঁ আৰু যাতে এনে ৰাতিটো ইয়াতে থাকিব পাৰে, বাকী অ'পেন চাৰিওপিনে থাকিব পাৰিব। আৰু গাইজ আজি মানে বতৰটো ইমান ঠিক নহয়, বৰষুণ পৰিয়ে আছে, মানে এৰিব পৰা নাই মানে। তো আজি মানে গণেশগুৰিত যোৱা কথা আছে, মানে যোৱাকালি গৈছিলোঁ মই, আৰু আপোনালোকক ভিডিঅ' দেখাইছিলোঁ যে মই সেই ৰুমটো কেনেকৈ ৱাৰিং কৰোঁ, কি এনেকৈ কাম কৰোঁ, আপোনালোকক গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো আপোনালোককতো কৈছোঁৱেই যোৱাকালি ভিডিঅ'টো আপোনালোকে চাইছে যে মই কণ্টিনিউ ভিডিঅ' বনাম, মানে বনাবলৈ চেষ্টা কৰিম ডেইলি। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাজা ৰাজা আজি জুখি চাম নেকি? হা জুখি চাম, আজি জুখি চাম। সেই লেংৰা হ'ব, 4 কিলোমান হ'ব, 4 কিলো হা জান কেই কিলো হৈ চাওঁ যা ৰাজা। আজি আমি ৰাজাক জুখি চাম, আজি কেই কিলো আছে কেই কিলো নাই জুখি চাম। ৰাজা ৰাজা এইটো মানে মতা ৰাজা একো নহয়, এতিয়া লাট ফুলতেলাত খাবি নেকি? কাটি দিম দে দেখ নগিরা রাজা এই লুমডেন র চন্দ্র জুকে জুকে বলে কি হল? কাইমা হল কিবা নিজে নিজে হল, রাঙা আছিল না লিংরাবো কিনকিনীয়া বৰষুণ পৰি আছে। মানে যদি এনেকুৱা বৰষুণ পৰে তেতিয়া মানে এৰিবলৈ বহুত টান। তো আজি মানে অলপ বহুত দেৰি হ'ল, ঘৰতে মানে কিবা কিবি কাম কৰিলোঁ। এতিয়া কামলৈ যাবলৈ অলপমান দেৰি হ'ল, তথাপিতো উপায় নাই, কামটো কৰিব লাগিব। আজি যাম বুলি কৈছোঁ যেতিয়া আমি যামেই আজি। আৰু এতিয়া তাহাঁতৰ ঘৰত যাই লওঁ, তাৰপিছত কথা পাতিম। ফাইনেলি আমি আহি পালোঁ তেওঁলোকৰ ঘৰ, আৰু এতিয়া আমি কামত লাগি গ'লোঁ। আৰু এয়া বন্ধুৱে কেচিং খুলি আছে, এতিয়া কামত লাগি যাব লাগে। এয়া হৈছে স্ক্ৰুপ, আমি MCB বক্স, প্ৰথমটো কাম হৈছে আমাৰ MCB লগোৱাৰ। এনে সোমাই গ'ল, কি হ'ল? এতিয়া ভিতৰৰ ফালে মানে ব্ৰয়ে মাইনাছ তাৰ্কৰ মানে জইন দি আছে, আৰু লাইটৰ ফেনৰ এনেকৈ মাইনাছ তাৰ্কৰ মানে এশৰে গৈছে, সেইটো মানে জইনিং দি আছে। আৰু বাকী এইফালে কিচিং লগোৱা হৈ গ'ল ফাইনেলি এটা ৰুমত। আৰু মই এতিয়া ওপৰত কাম কৰি আছোঁ, এতিয়া লাইটটো লগাব লাগে আৰু সেইকাৰণে। Ba? আগৰ পুৰণি তাঁৰবোৰ দেখিছেনে আপোনালোকে? ইফাল গৈছিল মানে তাঁৰবিলাক, তো সেনেকুৱা হৈ থাকিলে মানে ভাল নালাগে। এতিয়া কেচিঙত সোমাই দিম ধুনীয়াকৈ। এতিয়া সৰু ৰুমটো খুব বেছি চাই ভাল লাগিব, আৰু দামটো ইমান নহয়, মানে ইমান দাম নপৰে এটা ৰুমত।
কিন্তু এওঁলোকৰ দুটা ৰুম অলপমান গৈছে আৰু 5-6 হাজাৰ টকা গৈছে কম দামত কৰি দিওঁ আমি চব কাম যদি আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে আমি যাবলৈ চেষ্টা কৰিম যদি আপোনালোকৰ এনেকুৱা সৰু ৰুম আছে তেতিয়া আপোনালোকক ধুনীয়াকৈ বনাই দি আহিম আৰু ফাইনেলি হৈ গ'ল ৱায়াৰিং কৰা আৰু কেইটামান বাকী কাম আছে এইবিলাক চিলিং টিলিং খোৱা নাই ডাইৰেক্ট মানে উঠাই দিছোঁ এনেকৈ তাৰবিলাক কেনেকুৱা লাগিছে এইটো মানে ৰং যদি দিয়ে ন এইটো ৰুম মজা লাগিব মানে ৰুমটো আৰু এতিয়া সেইটো ৰুম আপোনালোকক দেখাই আছোঁ এইটো বাহিৰৰ MCB বক্সটো চিম্পলকৈ লগাই দিছোঁ ধুনীয়াকৈ এতিয়া আপোনালোকে দেখিছে নেকি কতটো তাৰ ওলোৱা নাই ন আৰু এইটো ৰুমতো হৈ গ'ল ফাইনেলি মানে চিম্পলকৈ কৰি দিছোঁ এওঁলোকক মানে চিম্পলে লাগে আৰু এইবিলাক মডুলাৰ বৰ্ড নহয় চিম্পল হয় বৰ্ডবিলাক যদি আপোনালোকে ৱায়াৰিং কৰিব বিচাৰে আমাক কণ্টেক্ট কৰিব পাৰিব ডিছক্ৰিপশ্যনত লিংকটো দি দিম ফোন নম্বৰটো আৰু এতিয়া বাহিৰ ফালে চাব পাৰে চিম্পলকৈ লাইট দিয়া হৈছে তো বন্ধুসকল আজিৰ ভিডিঅ'টো এইখিনি আছিলে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক এটা দিবলৈ নাপাহৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি